নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 10 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আজি 10 ছেপ্টেম্বৰ আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব গৌৰৱৰ পাকিস্তান লিংক গৌৰৱ গগৈ পাকিস্তান যোৱাৰ তথ্য এ টু জেড আজিৰ দিনটোত ফাদিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেল অনুষ্ঠিত কৰি গৌৰৱৰ পাকিস্তান লিংক ফাদিল কৰিব মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ নতুন তথ্য আজি উন্মোচন হ'বনে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কিয়নো আজি 10 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব নতুন তথ্য গৌৰৱৰ সন্তান পত্নী ভাৰতীয় নোহোৱাক লৈও প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজি যি গৌৰৱৰ পাকিস্তান লিংক ফাদিল কৰিব সেই পাকিস্তান লিংক ফাদিল কৰাটো ফ্লপ শলৈ ৰূপান্তৰিত হ'ব বুলি গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব আজি গৌৰৱৰ প্ৰতিক্ৰিয়া গৌৰৱ পাকিস্তান সংযোগৰ গোচৰ NIA লৈ হস্তান্তৰ হ'ব নেকি তাক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু আজি 10 ছেপ্টেম্বৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক এ টু জেড আজি ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SITয়ে সেই তথ্য ফাদিল কৰিব বুলি যোৱাকালি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যোৱাকালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছিল যে কংগ্ৰেছে ভাবিবই পৰা নাই বিষয়টো কিমান গুৰুতৰ কংগ্ৰেছে ভাবিছে যেন যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিলেই গৌৰৱৰ পাকিস্তান লিংক খবৰটো তল পৰি যাব কংগ্ৰেছ দলৰ বিৰুদ্ধেও যোৱাকালি সৰব হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজিৰ দিনটোত ফাদিল হ'ব গৌৰৱৰ পাকিস্তান লিংক যদি ফাদিল কৰিব নোৱাৰে তেন্তে ৰাজহুৱা জীৱন আৰু ৰাজনীতি ত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা আগতে ঘোষণা কৰি থৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে SISৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল তাত ফুৰিবলৈ যোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া গৌৰৱ গগৈ পাকিস্তানত ফুৰিবলৈ যোৱা নাছিল কেৱল মাত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ নিৰ্দেশতহে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক গুৰুতৰ বিষয় পাকিস্তানৰ সৈতে সম্পৰ্ক থকাটো স্পষ্ট প্ৰমাণ আছে ইয়াৰ পৰা ৰেহাই পোৱাৰ কোনো উপায় নাই গৌৰৱৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া আৰু আজিৰ দিনটোত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ কোটি কোটি জনতাৰ অপেক্ষাৰ অন্ত পৰিছে আজি 10 ছেপ্টেম্বৰ আৰু 10 ছেপ্টেম্বৰ তাৰিখেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছিল যে গৌৰৱৰ পাকিস্তান লিংক ফাদিল কৰিব আৰু যদি আজিৰ দিনটোত গৌৰৱৰ পাকিস্তান লিংক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব নোৱাৰে তেন্তে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱনৰ লগতে ৰাজহুৱা জীৱনো ত্যাগ কৰিব লাগিব কিয়নো মুখ্যমন্ত্ৰীয়ে আগতে ঘোষণা কৰি থৈছে এই কথা দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ বিদেশী বহিষ্কাৰক লৈ আহি গ'ল SOP আহি গৈছে এইবাৰ বিদেশী বহিষ্কাৰক লৈ নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলেই 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে এই SOP নতুন SOPৰ জৰিয়তে পুছবেক কৰা হ'ব এতিয়াৰে পৰা বিদেশী বহিষ্কাৰক লৈ আহি গ'ল SOP নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলেই 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে 12 ঘণ্টাৰ ভিতৰত ধৰা পৰিলেই নটিছো দিব নালাগে কোনো বিদেশীক সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি ট্ৰিবিউনেলৰ ব্যৱস্থাক বাইপাছ কৰি আমি ইমিগ্ৰেটছ এক্সপ্লান্স এক্ট 1950 ব্যৱহাৰ কৰি বিদেশী পুছবেক কৰিম ইয়াৰ ফলত বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হ'ব বিদেশী বহিষ্কাৰৰ বাবে কোনো এভিক্সিক যোগাযোগ কৰিব নালাগে ডাইৰেক্টলি কৰা হ'ব পুছবেক এতিয়াৰে পৰা নতুন SOP জাৰি কৰা হৈছে বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ SOP অনা হৈছে ৰাজ্যত লুপ্ত বিদেশী ন্যায়াধিকৰণ 10 দিনৰ ভিতৰত বিদেশীয়ে এৰিব লাগিব অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে কৰিছে এই ঘোষণা ৰাজ্যত নাথাকিব বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰ ব্যৱস্থা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে 1971 চনৰ পিছত অহা সকলো বিদেশী যাব লাগিব অসমৰ পৰা NRCত নাম থাকিলেও যাব লাগিব ভাৰত এৰি বিদেশী ন্যায়াধিকৰণৰ প্ৰয়োজন নাই অসমত
বিদেশী ন্যায়াধিকৰণত এতিয়াও ৮২,০০০ কেছ পেণ্ডিং আছে ১৯৫০ আইন প্ৰয়োগ কৰাৰ যুঁজা কৰিছে ৰাজ্য চৰকাৰে বিদেশী চিনাক্ত হ'লে ডিচিয়ে এতিয়াৰে পৰা দিব নটিচ আৰু লগে লগেই কৰা হ'ব পুছবেক এনআৰচিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰচিত নাম থাকিলেই স্বদেশী নহয় আপোনাৰ যদি এনআৰচিত নাম আছে তেন্তে আপুনি স্বদেশী হৈ নাযায় এনআৰচিক লৈ ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এনআৰচিক শক্তি হিচাপে লৈ থকা অসমৰ বহু লোক পৰিব বিপদত এনআৰচিত নাম থাকিলেই কোনো লোক স্বদেশী হৈ নাযায় বিদেশী চিনাক্ত হ'লেই লগে লগে কৰা হ'ব পুছবেক এনআৰচিত নাম সোমালেই ১০০% ভাৰতীয় হৈ নাযায় বিদেশী প্ৰমাণিত হ'লেই লগে লগে বাহিৰ কৰি দিয়া হ'ব অসমৰ পৰা বিদেশীৰ বাবে এনআৰচি কেতিয়াও সেফগাৰ্ড হ'ব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ এনআৰচিক লৈ কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা যদি কোনো লোকে ভাবিছে যে মোৰ এনআৰচি আছে গতিকে মই প্ৰকৃত ভাৰতীয় নাগৰিক সেয়া এতিয়াৰে পৰা নহ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত হাজাৰ হাজাৰ খিলঞ্জীয়াৰ পুনৰ প্ৰতিবাদী কাৰ্যসূচী জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়াই বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়াই কপালে ৰাজপথ নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত জনজাতিকৰণৰ দাবীৰে ৰাজপথ কপালে চুতীয়া জনগোষ্ঠীয়ে এচি ৰুমৰ ভিতৰত আলোচনা নহয় আমাক সমাধান লাগিবই চুতীয়াক জনজাতিকৰণ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান আৰক্ষীৰ বেকুফালি জোৰ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ডকুৱাখানাত চুতীয়া যুৱ সন্মিলনীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়াই কপালে উজনি অসম নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে খিলঞ্জীয়া লোকে জনজাতিকৰণৰ দাবীত এতিয়াও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ পৰৱৰ্তী খবৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে জনজাতিকৰণ সন্দৰ্ভত বহুখিনি কাম আগবাঢ়িছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱেম্বৰত এই সন্দৰ্ভত দাখিল কৰা হ'ব বিস্তৃত প্ৰতিবেদন অন্ততঃ সাৱধানতাৰে জনজাতিকৰণ প্ৰক্ৰিয়া আগুৱাই নিয়া হৈছে প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাকখনত এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অসমৰ প্ৰতিটো প্ৰান্তত খিলঞ্জীয়া ৰাজ্যৰ প্ৰতিবাদ অব্যাহত আছে বিশেষকৈ উজনি অসমত তীব্ৰতৰ হৈ পৰিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত প্ৰতিবাদ চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ক্ষিপ্ৰতাৰে চলি আছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম শীঘ্ৰেই ভাল খবৰ আহিব ৰাজ্যবাসীলৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ পুনৰ কাৰ বিৰুদ্ধে ৰণসংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰবাৰ প্ৰতিবাদ সচলৰ ধৰ্ণাস্থলীৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ কোনো কাৰণতেই কা অসমত মানি লোৱা নহ'ব চৰকাৰে যিমানেই চেষ্টা নকৰক কিয় আমি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ প্ৰতিবাদ কৰি আছোঁ আৰু প্ৰতিবাদ কৰি যাম আৰু আনফালে অসমীয়া যুৱ মঞ্চ বীৰ লাচিত সেনাৰ নেতৃত্বতো যোৱাকালি অসমৰ প্ৰান্তে প্ৰান্তে কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল কোনো কাৰণতেই কা অসমত বলবৎ হ'বলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী ৰাইজে কাৰ অধিনিয়ম অসমত যাতে কাৰ্যকৰী নহয় তাৰ বাবে কৰিছে এই প্ৰতিবাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও সৰব হৈ পৰিছে জাতীয় দল সংগঠনৰ নেতাসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত আহি কৈছিল 16 মেৰ পিছত এজনো বিদেশী অসমত থাকিব নোৱাৰিব সেই প্ৰতিশ্ৰুতি এতিয়া কি হ'ল আৰু তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে জাতীয় দল সংগঠনৰ নেতাসকলে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিশা ইজনৰ পিছত সিজন নেতাৰ পলায়ন নেপালৰ পৰা সেনাৰ হাতলৈ নেপালৰ সকলো ক্ষমতা অগ্নিগৰ্ভা নেপালত অগ্নিসংযোগ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ বাসগৃহত বৰ্তমান পৰ্যন্ত নেপালত নিহতৰ সংখ্যা 25 জনলৈ বৃদ্ধি প্ৰতিবাদকাৰীয়ে হত্যা কৰিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক নেপালৰ কাঠমাণ্ডু বিমানবন্দৰত হেলিকপ্টাৰৰ লানি সুযোগ পালেই পলাবলৈ সাজু প্ৰভাৱশালী ব্যক্তিসকল নিশা ইজনৰ পিছত সিজন নেতাৰ পলায়ন নেপালৰ পৰা ভ্ৰষ্টাচাৰী দুৰ্নীতিগ্ৰস্ত নেতাসকলে এতিয়া নেপাল ৰাষ্ট্ৰ এৰি পলাইছে কিয়নো নেপালত এতিয়া অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে
আন্দোলন ইমানেই ভয়ংকৰ হৈ পৰিছে যেন এতিয়া কেৱল জুই আৰু জুই দেখিবলৈ পোৱা গৈছে নেপালত 48 ঘণ্টাতেই নেপাল চৰকাৰ খসালে জেন জেডৰ প্ৰতিবাদকাৰীয়ে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ দিশত নেপালত এতিয়াও অব্যাহত আছে উত্তেজনা অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কুচকাৱাজ নেপালত বাংলাদেশৰ দৰে অন্তৱৰ্তীকালীন চৰকাৰৰ সমৰ্থনত প্ৰতিবাদকাৰী চৰ্চালৈ ৰাখিছে অন্তৱৰ্তীকালীন চৰকাৰৰ নতুন প্ৰধানমন্ত্ৰীৰ নামো প্ৰধানমন্ত্ৰী কেপি শৰ্মাৰ পদত্যাগৰ পাছতেই উৎফুল্লিত প্ৰতিবাদকাৰী অন্তৱৰ্তীকালীন চৰকাৰ হ'লে কোন হ'ব নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী চৰ্চালৈ ৰাখিছে বেলেন শ্বাহৰ নাম বেলেন শ্বাহৰ সমৰ্থনত সামাজিক মাধ্যমত ভাইৰেল পোষ্টাৰ বেলেন শ্বাহক নেপালৰ নেতৃত্ব লোৱাৰ দাবী জেন জেডৰ 2022 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈ চৰ্চালৈ ৰাখিছিল নেতাজন কাঠমাণ্ডুত বেলেনে বহু উন্নয়নমূলক কাম কৰাৰ চৰ্চা আৰু নেপালত এতিয়াও অব্যাহত আছে ভয়ংকৰ প্ৰতিবাদ আৰু ইখনৰ পিছত সিখন অট্টালিকাত অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰী জনতাই মুঠতে নেপালত এতিয়া অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে কলা ধুৱাই আৱৰি ধৰিছে নেপাল প্ৰতিবাদকাৰীৰ দখলত কাঠমাণ্ডু নেপালৰ কাঠমাণ্ডু এতিয়া সম্পূৰ্ণৰূপে দখল কৰিছে প্ৰতিবাদকাৰী উত্তেজিত নেপাল ৰাইজে অগ্নিকুণ্ডত পৰিণত হৈছে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল প্ৰধানমন্ত্ৰীৰ বাসভৱন দখল প্ৰতিবাদকাৰী জনতাৰ কোলা ধুৱাই আৱৰি ধৰিছে নেপাল ৰাষ্ট্ৰ কেৱল কোলা ধোৱা নেপালত আবদ্ধ ভাৰতীয়ৰ বাবে ভাৰত চৰকাৰৰ সতৰ্কবাণী মুকলি কৰা হ'ল কেইবাটাও হেল্পলাইন নম্বৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে নেপাললৈ যোৱা সকলো বিমানৰ চলাচল +97798060281 +9779810326134 ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগৰ আহ্বান জনাইছে ভাৰত চৰকাৰে প্ৰতিটো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে সংসদ ভৱন ৰাষ্ট্ৰপতি ভৱন সৰ্বোচ্চ ন্যায়ালয়তো অগ্নি সংযোগ প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী বাসগৃহতো আক্ৰমণ জনতাৰ প্ৰাণৰ মমতাত আত্মগোপন শাসকীয় দলৰ বহু নেতা মন্ত্ৰীৰ অগ্নিকুণ্ডত মুঠতে পৰিণত হৈছে নেপাল ৰাষ্ট্ৰ দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ 36টা সমষ্টিত ৰাইজৰ দলে নিৰ্বাচন খেলিলে হয় 1 নম্বৰত থাকিম নহয় আমাৰ লগত মূল যুঁজ হ'ব বিধায়ক অখিল গগৈয়ে কৰিছে এই মন্তব্য 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ স্পষ্ট ঘোষণা 36টা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব আগবঢ়াব যদিহে বিৰোধীৰ মিত্ৰতা হয় তেন্তে ৰাইজৰ দলক হয়তো 36টা আসন এৰি দিব লাগিব বিৰোধী মিত্ৰজোঁটে তাৰেই যেন ইংগিত দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন এটা ব্ৰেকিং নিউজ ঘোষণা কৰা হৈছে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ভাৰতৰ নতুন উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন 452টা ভোট লাভ কৰি উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ৰাধাকৃষ্ণন বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডিয়ে লাভ কৰে 300 ভোট আৰু ভাৰতৰ নতুন উপৰাষ্ট্ৰপতিৰ নাম হৈছে CP ৰাধাকৃষ্ণন দিবলৈ অন্য এটা খবৰ হাগ্ৰামা মহিলাৰী বড়ো জাতিৰ হুকুৰ আলী চন্দন ব্ৰহ্মৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে চন্দন ব্ৰহ্ম এবাৰ হাগ্ৰামা মহিলাৰীক উভতি ধৰিলে চন্দন ব্ৰহ্মই হাগ্ৰামা মহিলাৰীক ভাইৰেল চুকুৰ আলীৰ সৈতে তুলনা কৰিছে চন্দন ব্ৰহ্মই আৰু চন্দন ব্ৰহ্মৰ মন্তব্যক লৈ এতিয়া BTC চৰ্চা হাগ্ৰামা মহিলাৰী বড়ো জাতিৰ চুকুৰ আলী বুলি মন্তব্য কৰিছে নেতাজনে হাগ্ৰামা মহিলাৰীৰ সমাজক নেতৃত্ব দিব পৰা ৰাজনৈতিক চিন্তাধাৰা শেষ হৈছে হাগ্ৰামা মহিলাৰীয়ে কাৰোৰ বাবে কাম নকৰে চুকুৰ আলীৰ পৰিৱৰ্তে হাগ্ৰামা মহিলাৰীক আন কাৰোৰে সৈতে তুলনা কৰিব নোৱাৰি তেওঁৰ কথাবোৰৰ বাবে তেওঁৰ তুলনা চুকুৰ আলীৰ সৈতে কৰা হৈছে চন্দন ব্ৰহ্মৰ এই মন্তব্য আজিৰ দিনত হাগ্ৰামা মহিলাৰীৰ কোনো প্ৰাসংগিকতা নাই BTCত শূন্য হ'ব হাগ্ৰামা মহিলাৰীৰ BPF দল মন্তব্য চন্দন ব্ৰহ্মৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ প্ৰান্তে প্ৰান্তে কাক লৈ প্ৰতিবাদ চলি থকাৰ মাজতেই কা সন্দৰ্ভত পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কা বিতৰ্কৰ বিষয়টো প্ৰাসংগিক নহয় কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কা সন্দৰ্ভত ক'লে এইদৰে কিয়নো ৰাজ্যত চলি আছে প্ৰতিবাদ আৰু প্ৰতিবাদ চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত কা বিতৰ্কৰ বিষয়টো প্ৰাসংগিক নহয় কিয়নো কাৰ জৰিয়তে কেৱল মাত্ৰ 3জন নাগৰিকেহে এতিয়ালৈকে অসমৰ
অসমত নাগৰিকত্ব লাভ কৰিছে গতিকে কাক লৈ প্ৰতিবাদ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13 আৰু 14 ছেপ্টেম্বৰত অসমত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমলৈ আহি 26 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে বিজেপি চৰকাৰ অন্য এটা খবৰ হিমাচল প্ৰদেশলৈ বান সাহায্য অসম চৰকাৰে হিমাচল প্ৰদেশলৈ আগবঢ়াইছে 5 কোটি টকাৰ বান সাহায্য মুখ্যমন্ত্ৰীৰ মতে হিমাচলৰ অৱস্থা খুবেই বেয়া মন্ত্ৰী প্ৰশান্ত ফুকন দিল্লীলৈ ৰাওনা হোৱা বুলিও জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰকৃতিৰ ৰুখত যিহেতু এতিয়া হিমাচল প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ দুখৰ সময়ত হিমাচল প্ৰদেশৰ কাষত থিয় দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিমাচল প্ৰদেশলৈ বান সাহায্যৰ বাবদ 5 কোটি টকা সাহায্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অন্য এটা খবৰ তিনিচুকীয়াৰ অনা অসমীয়াই শুনি লওক এইখন ইউপি বিহাৰ নহয় উৎপাত কৰিলে ঠেং ভাঙি দিম আমিও ভিক্ষাৰী নহয় আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া লৰাৰ গাত হাত দিলে ঠেং ভাঙি দিয়া হ'ব শৃংখল চলিহাৰ পুনৰ গৰ্জন তিনিচুকীয়াত পুনৰবাৰ অনা অসমীয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৈছে তিনিচুকীয়া কাৰো পৈতৃক সম্পত্তি নহয় ইয়াত দাদাগিৰি নচলিব তিনিচুকীয়াৰ অনা অসমীয়াই শুনি ল এইখন ইউপি বিহাৰ নহয় উৎপাত কৰিলে ঠেং ভাঙি দিম এইদৰে হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এটা শোকাবহ খবৰ ৰাজ্যত পুনৰবাৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিশা যাত্ৰীবাহী নাইট ছুপাৰ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ ঘটনা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিশা যাত্ৰীবাহী নাইট ছুপাৰ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী ছুপাৰক পিছফালৰ পৰা খুন্দা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত চিটৰ পৰা চিটিকি পৰি বাছ চালকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে শিহৰণকাৰী পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বহু যাত্ৰী কোচবিহাৰৰ পৰা ইটানগৰ অভিমুখী আছিল যাত্ৰীবাহী বাছখন গুৰুতৰভাৱে আহত 4জনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে এম ট্ৰেভেলছ নামৰ বাছখনে ইটানগৰলৈ কঢ়িয়াই আনিছিল যাত্ৰীসকলক হাউলিৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাইচ মিলৰ সমীপত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ঘটনাস্থলীত উপস্থিত হৈছে হাউলি আৰক্ষী দিবলৈছো এটা ভাল খবৰ বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ সৈতে শোকাবহ ঘটনা হ'লে অসম চৰকাৰে ল'ব সম্পূৰ্ণ দায়িত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা বহিৰাজ্যত কৰ্মৰত যুৱক যুৱতীসকললৈ এই ডাঙৰ সিদ্ধান্ত অসমৰ বাহিৰত কৰ্মৰত লোকলৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব সম্পূৰ্ণ দায়িত্ব বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও এই আঁচনি যোগ্যত চৰকাৰে সন্মানেৰে স্বগৃহলৈ আনিব মৃতদেহ চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত মৰ্যাদাপূৰ্ণ সৎকাৰৰ ব্যৱস্থা আগবঢ়াব অসম চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি নতুন আঁচনি মুকলি কৰিছে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱা চিতা এই আঁচনিৰ এনে অনাকাংক্ষিত বিপদত পৰিলেই ডাইল কৰক 112 নম্বৰ অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব ব্যৱস্থা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ চোৰে হত্যা কৰি জ্বলাই দিলে মাতৃকন্যাক 4 দিনৰ পিছত আৰক্ষীৰ জালত চোৰ বিশাল 4 দিন পূৰ্বে কলিয়াবৰৰ চিমনাবস্তিত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড চুৰি কৰাৰ লগতে মাতৃপুত্ৰক হত্যা কৰি জ্বলাই দিছিল চোৰে বিশাল চাউতাল নামৰ এটা চোৰে সংঘটিত কৰিছিল এই লোমহৰ্ষক ঘটনা চুৰি কৰিবলৈ বিশাল সোমাইছিল এঘৰত আৰু তাৰ পিছতেই এই ঘটনা সংঘটিত কৰিছিল চোৰটোৱে বিশাল চোৰক দেখি চিঞৰ বাখৰ কৰিছিল পুত্ৰৰ সৈতে শুই থকা মহিলাগৰাকীয়ে তেতিয়াই মাতৃপুত্ৰক হত্যা কৰি জ্বলাই দিলে বিশাল চোৰে ঘটনা সংঘটিত কৰি চিলঘাট অভিমুখী ৰেলত উঠি পলায়ন কৰিছিল বিশালে জখলাবন্দা ষ্টেচন পোৱাৰ পূৰ্বে ৰেলৰ পৰা নামিছিল বিশাল উদমাৰীৰ উফা মন্দিৰৰ ওচৰত আত্মগোপন কৰিছিল বিশাল চোৰে
ঘটনাৰ 4 দিন পিছত কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশাল চোৰক। পৰৱৰ্তী খবৰ, অৱশেষত জেলৰ পৰা বাহিৰ হ'ল বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপ। অৱশেষত জেলৰ পৰা মুকলি আকাশৰ তলত নন্দিনী। 43 দিনৰ অন্তত মুক্তি পালে নন্দিনী কাশ্যপে। গুৱাহাটীৰ মাজমজিয়াত নন্দিনী কাশ্যপৰ বাহনে সংঘটিত কৰিছিল ভয়ংকৰ ঘটনা। নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত নিহত হৈছিল মেধাৱী ছাত্ৰ ছামিউল হক। পিতৃ মাতৃ আহি জেলৰ পৰা লৈ গ'ল অভিনেত্ৰী নন্দিনী কাশ্যপক। পৰৱৰ্তী খবৰ, টিকটক প্ৰেমীৰ আশাত চেঁচা পানী পৰিল। ভাৰতে টিকটক পুনৰ উভতাই নানে। টিকটক ভাৰতে উভতাই আনিব বুলি চলিছিল চৰ্চা, আৰু টিকটক প্ৰেমীৰ আশাত চেঁচা পানী পৰিল, কিয়নো ভাৰতত পুনৰ নাহে টিকটক। ভাৰতে টিকটকক পুনৰ উভতাই নানে ভাৰতত। টিকটকক লৈ ভাৰতত নিষেধাজ্ঞা বাতিলৰ কোনো ধৰণৰ পৰিকল্পনা নাই। চীন ভাৰতৰ সম্পৰ্ক ভাল হোৱাৰ খবৰৰ মাজতেই চৰ্চালৈ আহিছিল টিকটক। টিকটকৰ ভাৰতীয় ৱেবছাইটে কাম আৰম্ভ কৰা বুলিও আহিছিল চৰ্চালৈ। কিন্তু টিকটক অনুৰাগীক নিৰাশ কৰি অশ্বিনী বৈষ্ণৱৰ এই ডাঙৰ মন্তব্য। টিকটক ভাৰতত ব্যৱহাৰক লৈ চীনৰ পৰা অহা নাই কোনো প্ৰস্তাৱ। ভাৰতে নিষিদ্ধ কৰা 59টা চীনা এপ সন্দৰ্ভত পুনৰ স্থিতিতেই চৰকাৰ অটল। এই এপসমূহক লৈ চৰকাৰে সিদ্ধান্ত বাতিল কৰাক লৈ কোনো আলোচনাও চলা নাই। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে টিকটক সন্দৰ্ভত কৰিলে এই ডাঙৰ মন্তব্য। আন এটা ব্ৰেকিং নিউজ, বিশ্ব কঁপোৱা ৰেল দুৰ্ঘটনা। 71 জন লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সমগ্ৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। বিশ্বত আকৌ এই ভয়ংকৰ ৰেল এক্সিডেণ্ট। দুৰ্ঘটনাত 71 গৰাকী লোকৰ সৈতে ভয়ংকৰ ঘটনা। ৰেল লাইন পাৰ হ'বলৈ লওঁতেই যাত্ৰীবাহী বাছক প্ৰচণ্ড খুন্দা। কেইবা কিলোমিটাৰ পৰ্যন্ত যাত্ৰীবাহী বাছক মহতিয়ালে। এই পৰ্যন্ত 7 মহিলাকে ধৰি 10 যাত্ৰীৰ মৃত্যুৰ কথা জানিব পৰা গৈছে। 61 গৰাকী যাত্ৰীৰ অৱস্থা অতি সংকটজনক। আহতসকলক জৰুৰী চিকিৎসা প্ৰদান কৰা হৈছে। চেণ্ট্ৰেল মেক্সিকোত সংঘটিত হৈছে বিশ্ব কঁপাই যোৱা এই শোকাবহ ৰেল দুৰ্ঘটনা। CCTV কেমেৰাত বন্দী শিহৰণকাৰী দৃশ্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ডবকাত এতিয়া হাহাকাৰ। বেদখলকাৰী ৰাইজৰ মাজত এতিয়া কান্দোন দেখিবলৈ পোৱা গৈছে, কিয়নো ডবকাত উচ্ছেদ চলাবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুতি শেষ কৰিছে আৰক্ষী প্ৰশাসনে। এইবাৰ ডবকাত চলিব ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। ভয়ংকৰ বেদখলৰ কবলত আছিল হোজাইৰ ডবকা অঞ্চল। যিকোনো মুহূৰ্তত প্ৰায় 1000 বিঘা মাটিত চলিব উচ্ছেদ অভিযান। ঘৰে ঘৰে চলিছে বন বিভাগৰ জৰীপ আৰু প্ৰশাসনৰ প্ৰস্তুতি দেখি এতিয়া বেদখলকাৰী ৰাইজৰ মাজত হাহাকাৰ। বেদখলকাৰী ৰাইজৰ মাজত কেৱল কান্দোন দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্ততেই ডবকাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।